দি দিম বুলি। কাক দিবলৈ? কোনোবাই কাষ্টমাৰ আহিলে সঠিয়ানাই মোক দিছিলে এইটো। কোনে দিছিলে? সঠিয়ানা জালাল মিলৰ পিতেক, জালালৰ পিতেক। কোন ঘৰ, ক'ত ঘৰ তাৰ? তাৰ বিহুবৰ। বিহুবৰ? কেতিয়া দিছিলে বস্তুটো? 6 মাহ হৈ গৈছে। 6 মাহ হৈ গ'ল। কিমানত বিকা কথা আছিলে? 30,000 টকাত মোক দিছিলে, 30,000। আপুনি কিনিছিলে? সি মোক দিছিলে কিনি। কি নাম আপোনাৰ? অজয় আগৰৱাল। ক'ত ঘৰ? বিহুবৰ টি ষ্টেট। বিহুবৰ টি ষ্টেট। কেইটা আছিলে হাতী তাত? 3টা। আজি হাতী 3টা টুকুৰা উদ্ধাৰ হৈছে বাঁহবাৰীত। আমাৰ লক্ষ্মীজানৰ বিট অফিচাৰ আণ্ডাৰত। লক্ষ্মীজানৰ বিট অফিচাৰ তপন গগৈয়ে আমাৰ বিট অফিচাৰক এই বাৰ্তা দিছিলে ফোনৰ যোগেদি। তাৰপিছত আমাৰ বিহুবৰ বিট অফিচাৰ ৰাজা গোহাঁই আমাক তালৈ মানে চাবৰ কাৰণে আমাক মানে পঠালে। আমি বেটেলিয়ান 2জন আৰু মই আৰু পূৰ্ণানন্দ বৰুৱা একেলগে গৈ আমি চালোগৈ। আমাৰ নাজিয়া থানা ছেকেণ্ড অফিচাৰ তাত আছিলে, তেখেতে চিজ লিখিছে, তেখেতে চিজ কৰি পেলাই মানে কাগজখন মোক তপন গগৈক দিবলৈ ক'লে, মই দিলোঁ। আৰু বাকী মানে টুকুৰা 3টা আৰু মানুহজন তেখেতে নিজে লগত লৈ আনি মানে নাজিয়া থানাত হাতীতাত বুলিয়ে নিশ্চিত হোৱা হৈছে। এতিয়া কি পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? পৰৱৰ্তী সময়ত এতিয়া আইনে যিটো কৰিব সেইমতেই ব্যৱস্থা আগবাঢ়িব। আমাৰ উৰ্ধ বিষয়াই যিমতে আমাক মানে কাৰ্যটো আগবঢ়াই নিবলৈ কয়, আমাৰ স্থানীয় বিট অফিচাৰে আগবঢ়াই নিব বুলি মই আশা কৰিছোঁ। মোৰ ক'বলগীয়া ইমান।